ওকে, ওয়েলকাম টু এক্সিআইএস একাডেমি। সো আমি ধাৰাবাহিকতা অব্যাহত ৰাখি আজিও আপোনালোকৰ ওচৰলৈ নিউজ পেপাৰ এনালাইচিছটো লৈ আহিছো। বোধকৰো আপোনালোকে ভাল পাব। ঠিক আছে, ওকে, লেটছ মুভ এহেড। তো ইয়াত যদি আমি চাওঁ তেতিয়াহ'লে আমি দেখিম যে ফাৰ্ষ্ট যিটো আৰ্টিকেল আমাৰ আহিছে, এইটো এটা আৰ্টিকেলটো খুব ইম্পৰ্টেণ্ট আৰ্টিকেল হয়, কাৰণ কি আমি গম পাইছো যে আমাৰ 17 যিটো জানুৱাৰী আছে তাত ৰোহিত ভেমুলা ইন হায়দৰাবাদ চেন্ট্ৰেল ইউনিভাৰ্চিটি তেওঁ সুইচাইড কৰিছিলে। আৰু এইটো এটা ইছ্যু হয় যে আমাৰ যিমানবিলাক হায়াৰ এডুকেশ্যন ইনষ্টিটিউট আছে, স্পেচিয়েলি ইন ইউনিভাৰ্চিটিজ, তাত কি হৈছে কাষ্ট বেছড ডিছক্ৰিমিনেশ্যন কিছুমান হৈ আছে। ঠিক আছে, চ' গতিকে তাৰে এজন তেখেত ভিক্টিম হয়। আৰু এই যিটো এটা ইছ্যু হয় যে ইণ্ডিয়াত এজ পাৰ দ্য আৰ্টিকল 15, 16, চ' তাৰ মতে আমি কি কৈছে যে কাষ্ট বেছড ডিছক্ৰিমিনেশ্যন আমাৰ ইয়াত হ'ব নোৱাৰে। আৰ্টিকল 17টো সেইটো কৈছে যে আনটাচেবিলিটি আমি নাইকিয়া কৰিব লাগিব, হয়নে নহয়? তাৰপিছত আমাৰ আৰ্টিকল 46 এইটো কৈছে যে উই হেভ টু প্ৰমোট দ্য ৱেলফেয়াৰ অফ দ্য দিছ SC, ST এণ্ড বেকৱাৰ্ড কমিউনিটিজ। কিন্তু কথাটো এনেকুৱা হৈছে যে আপুনি ইণ্ডিয়াত কাষ্ট বেছড ডিছক্ৰিমিনেশ্যনটো এলাউ নাই, কিন্তু সেই যিখন ৰুল আছে, যেনে ধৰি লওক প্ৰিভেনশ্যন অফ এট্ৰচিটিজ এক্ট 1986, ঠিক তেনেকে ফ্ৰীডম অফ চিভিল ৰাইটছ এক্ট 1955, এই দুইখন এক্ট, যি দুখন এক্টে আমাৰ ইণ্ডিয়াত মানে ছ'চিয়েল ডিছক্ৰিমিনেশ্যনটো বা কাষ্ট বেছড ডিছক্ৰিমিনেশ্যনটো একেবাৰে নাইকিয়া কৰিব বিচাৰে, সেই দুইখন এক্ট কিন্তু ইউনিভাৰ্চিটি আৰু কলেজবিলাকত এপ্লিকেবল নহয়। চ' গতিকে এট দ্য ইউনিভাৰ্চিটি আৰু এট দ্য কলেজ, if someone faces a discrimination based on the caste, then there is no rules. ঠিক আছে, চ' আজিৰ দিনত কিন্তু কথাটো এনেকুৱা হৈছে যে তাৰ ওপৰত ভিত্তি কৰি পেলাই 2012ত এটা ৰেগুলেশ্যনছ আনিছিলে, যিটো ফালৰ পৰা ধৰি লওক তেওঁ শাস্তি দিব, কিবা কৰিব। কিন্তু সেই যিখন মেইন দুইখন এক্ট আছে, সেই দুইখন এক্টৰ আণ্ডাৰত এতিয়াও কি হৈছে সেই কাষ্ট বেছড ডিছক্ৰিমিনেশ্যনটো ইনক্লুড হয়। তাৰ ওপৰত সুখদেও থোৰাট কমিটি এখন আছে, গম পাইছেনে? যে বেছড অন দ্য ইউনিভাৰ্চিটিজ কেনেকুৱা ধৰণৰ ধৰি লওক ডিছক্ৰিমিনেশ্যন হৈছে, তাৰ ওপৰত তেখেতে লিখিছে। এইটো এটা খুব ধুনীয়া আৰ্টিকেল হয়। তো ইয়াৰ ওপৰত আপোনালোকে ছ'চিয়েল এটা প্ৰব্লেমৰ ওপৰত আপোনালোকে গম পাব পাৰিব যে কেনেকুৱা ধৰণৰ এটা প্ৰব্লেম আমাৰ ইণ্ডিয়ান ছ'চাইটিত আমি ফেচ কৰি আছো। ঠিক আছে, ওকে। চ' গতিকে ইয়াত যদি আমি চাওঁ যে কি পইণ্টছ ফ্ৰম দ্য আৰ্টিকেল, দ্য ইছ্যু অফ কাষ্ট ডিছক্ৰিমিনেশ্যন ইন হায়াৰ এডুকেশ্যন। চ' গতিকে দেয়াৰ ইজ এ ইছ্যু, ঠিক আছে, যে কাষ্ট বেছড ডিছক্ৰিমিনেশ্যন হয় ক'ত? হায়াৰ এডুকেশ্যন ইনষ্টিটিউটত। চ' সুইচাইড কেছেছ এমং দ্য শিডিউল কাষ্ট এণ্ড শিডিউল ট্ৰাইবছ ষ্টুডেণ্টছ ডিউ টু দ্য কাষ্ট বেছড ডিছক্ৰিমিনেশ্যন। যদি আমি ফিগাৰটো চাওঁ তেতিয়াহ'লে আমি এটা আচৰিত লাগিব যে 122 জন ষ্টুডেণ্টে সুইচাইড কৰিছে। ঠিক আছে, ইন হায়াৰ এডুকেশ্যন ইনষ্টিটিউট বিটুইন 2014 to 2021, এই 7 বছৰত 122 জন ষ্টুডেণ্টে সুইচাইড কৰিছে। চ' গতিকে হায়াৰ এডুকেশ্যন ইনষ্টিটিউটতে আমাৰ যিখিনি আটাইতকৈ ধৰি লওক মানে একাডেমিকেলি চাউণ্ড ষ্টুডেণ্টছ এডমিটেড, চ' গতিকে তাত যদি তেনেকুৱা ধৰণৰ এটা মানে কালচাৰ ডেভেলপ হৈ আছে, তেতিয়াহ'লে সেইটো এটা কিমান ডাঙৰ এটা ইছ্যু হয়, হয়নে নহয়? চ' গতিকে ইয়াত সেই কথাটো ইম্পৰ্টেণ্ট হয়। চ' ইয়াত কথাটো হৈছে এনেকুৱা যে 2012ৰ যিটো UGC যিটো ৰেগুলেশ্যন আছে, যিটো মতে প্ৰমোশ্যন অফ ইকুইটি ৰেগুলেশ্যনছ ইন হায়াৰ এডুকেশ্যন ইনষ্টিটিউট, তাৰ ভালকে মানে কি হোৱা নাই, ইমপ্লিমেণ্টেশ্যন হোৱা নাই। চ' গতিকে 2012ত এটা ইকুইটি ৰেগুলেশ্যন নামৰ এটা ধৰি লওক ৰেগুলেশ্যন এটা আনিলে। তাৰ আণ্ডাৰত আমি দুটা বস্তু পাওঁ, যে এটা হৈছে যে এণ্টি ডিছক্ৰিমিনেটৰী অফিচাৰ, এণ্টি ডিছক্ৰিমিনেশ্যন অফিচাৰ, তাৰ কথা তেওঁলোকে আনিছে। আৰু এটা হৈছে ইকুইটি চেল এটা ইউনিভাৰ্চিটি বিলাকক বনাব। ইকুইটি চেলটো কথাটো হৈছে যে কাষ্ট বেছড ডিছক্ৰিমিনেশ্যনটো তেওঁলোকে নাইকিয়া কৰিব, আৰু যিজন ধৰি লওক এণ্টি ডিছক্ৰিমিনেশ্যন অফিচাৰ, তেওঁ কি কৰিব, যাতে কাষ্ট বেছড ডিছক্ৰিমিনেশ্যনটো হ'ব নোৱাৰে তাৰ ওপৰত কিছুমান ষ্ট্ৰিক্ট একশ্যন ল'ব বা এটা পলিচি ল'ব। ঠিক আছে, চ' ৰোল অফ গভাৰ্নেন্সৰ কথা আমি অলৰেডি ইয়াত কৈছো যে সুপ্ৰিম কোৰ্টে ইয়াৰ ওপৰত কি কৈছে, ডাইৰেক্টিভ দিছে যে ৰিভিউ কৰিব লাগিব যে 2012ৰ যিখন ৰেগুলেশ্যন আছে, সেই ৰেগুলেশ্যনখন ইনকমপ্লিট হয়। চ' গতিকে ইউ প্লিজ হেভ এ ৰিভিউ অন ইট। ঠিক আছে, ঠিক তেনেকে ইউনিয়ন মিনিষ্টাৰ ৰেছপন্সে কি কৈছে যে ইনক্লুডিং দ্য ফৰ্মেলিটিজ অফ কমিটিজ এণ্ড ফ্ৰেমিং এণ্টি ডিছক্ৰিমিনেশ্যন ৰুলছ। ঠিক আছে, চ' ডাটাটো যদি আমি চাওঁ, চ' অলৰেডি আমি কৈছো যে এইটো ডাটা, আৰু এই কমিটিখনৰ কথা আপোনালোকে ভালকে মনত ৰাখক, থোৰাট কমিটি ৰিপৰ্ট। চ' গতিকে যিকোনো ধৰণৰ কাষ্ট বেছড ডিছক্ৰিমিনেশ্যন বা ছ'চিয়েল ইছ্যুৰ ওপৰত যদি এটা ধৰি লওক কুৱেশ্যন আহে ইন দ্য মেইনছ, তেতিয়াহ'লে আপোনালোকে থোৰাট কমিটিৰ ৰেকমেণ্ডেশ্যন দিব পাৰে। কাৰণ কি অলৰেডি আপোনালোকে ধৰি লওক প্ৰপাৰ কপি বিলাক যদি চাই, তেতিয়াহ'লে আপুনি গম পাব যে ইয়াত কি আছে যে কমিটিৰ ৰেকমেণ্ডেশ্যন বিলাক সদায় আনচাৰ ৰাইটিঙত দিয়ে। ঠিক আছে, চ' গতিকে আপোনালোকে এই কমিটিখন ৰিলেট কৰিব পাৰিব টু ছাবষ্টেনচিয়েট ইয়ৰ আনচাৰ। ঠিক আছে, লেজিছলেটিভ আৰু পলিচি ফ্ৰেমৱৰ্ক যদি আমি চাওঁ, যে শিডিউল কাষ্ট এণ্ড শিডিউল ট্ৰাইবছ প্ৰিভেনশ্যন অফ এট্ৰচিটিজ এক্ট 1989,
সো গতিকে এই একখন আছে যিখনৰ আন্ডাৰত কি হৈছে যে আপুনি শিডিউল কাষ্টক বা শিডিউল ট্ৰাইবছক আপুনি কি কৰিব নোৱাৰে এট্ৰচিটি কৰিব নোৱাৰে বা তেওঁলোকৰ লগত ডিসক্ৰিমিনেশন কৰিব নোৱাৰে কিন্তু প্ৰবলেমটো এইটোৱে হৈছে যে এই দুইখন এক ইউনিভাৰ্চিটিত এপ্লিকেবল নহয় বুজি পাইছেনে the university campus doesn't comes under the purview of this act so importance of equity বা equal opportunity cells আৰু anti discrimination officers so গতিকে হেতু এটা ইম্পৰ্টেন্স আছে এটো এটা কি হৈছে যে এই দুইখনে এই ৰেগুলেশনস টু আন্ডাৰ এই দুটা বডি বনোৱা গৈছে যে ইকুৱেল অপৰচুনিটি সেল আৰু কি বনাইছে এন্টি ডিসক্ৰিমিনেশন অফিচাৰ চ্যালেঞ্জেস বা সাজেশন কি আছে মেইন সাজেশনটো ইয়াত এই আৰ্টিকলটো এটো কৈছে যে যদি কোনোবাই এন্টি ডিসক্ৰিমিনেশন বা ডিসক্ৰিমিনেশন এক্টিভিটি জড়িত হয় তেতিয়াহলে তেওঁ ক্ৰিমিনেল শাস্তি দিব লাগে ঠিক আছে ইট কামস আন্ডাৰ দ্য ক্ৰিমিনেল এক্টিভিটিজ এক্ট ঠিক আছে সো আৰু এটা কি কৈছে যে যিখন ধৰিলক এই যিখন জুৰিসডিকশন আছে যে 2012 ৰ যিটো ৰেগুলেশনস আছে হেতু স্কুলছত এপ্লিকেবল নহয় সো গতিকে আৰ্টিকলটো লিখা আছে যে জৱাহৰ নবোদয় বিদ্যালয় তাত প্ৰায় 40 জন 50 জন মানুহে সুইসাইড কৰিছে মানে ষ্টুডেন্টে সো গতিকে যদি তাত সুইসাইড হৈছে তাত যদি আমি চাইছো তেলে এটো গম পাইছো যে 50% of those students belong from SC/ST community সো গতিকে হয়তো তেওঁ SC/ST community হোৱা কাৰণে কিবা ডিসক্ৰিমিনেশন ফেস কৰিছিলে যেটো সহ্য কৰিব নোৱাৰি কাৰণ কি টেন্ডাৰিং এজ হয় ইমান সৰু এটা এজত তেওঁলোকে হয়তো হেৰি কৈছে কেলে কাৰণ কি ইয়াৰ ৰেগুলেশনস কিনি ইয়াত এপ্লাই নহয় কোড স্কুলত এপ্লাই নহয় সো গতিকে স্কুলৰ কাৰণেও ইকুৱেল অপৰচুনিটি সেলস গঠন কৰিব লাগে স্কুলৰ কাৰণেও এন্টি ডিসক্ৰিমিনেশন অফিচাৰ থাকিব লাগে হয়নে নহয় কাৰণ কি হেতু ইম্পৰ্টেন্ট আৰু অল এডুকেশন ইনষ্টিটিউট যেনেকে এইমছ হক আইআইটি হক আইএমছ হক তাতো বনাব লাগে কাৰণ কি এই যিখন ৰেগুলেশন আছিল এখন ইউজিসি এৰ ৰেগুলেশনখন কৈছে means মানে হেতু সেন্ট্রাল ইউনিভাৰ্সিটি এন্ড অল দ্য ইউনিভাৰ্সিটিজ তাত হেতু এখন মানে কি লাগু হয় সো গতিকে তাৰ যিটো জুৰিসডিকশন হেতু এক্সপান্ড কৰিবৰ কাৰণে আমাক কি কৈছে সাজেশন দিছে স্ট্ৰেংথেনিং এনফোর্সমেন্ট আমি গম পাইছো যে রুল এটা থাকিলে নহব হেতু এনফোর্স কৰিব পাৰিব লাগিব এক্স্যাক্টলি ঠিক আছে সো গতিকে এই দুটা বস্তু সাজেশন দিছে ইস্যুটো আপোনালোকে গম পাইছে তাৰ ওপৰত আমি ডাটা দিছো তাৰ ওপৰত আপোনালোকক এখন কমিটি কথা দিছো আৰু কিছুমান সাজেশনস দিছো ঠিক আছে ওকে সো গতিকে ইন্ডিয়ান সোসাইটি পার্সপেক্টিভ বা গভৰ্নেন্স ইনষ্টিটিউশন এইবিলাকৰ ফালৰ পৰা এডুকেশন সোশিয়াল জাস্টিস এথিক্স অফ পেপাৰখনৰ পৰা এটো টপিক ইম্পৰ্টেন্ট হয় এন্ড প্লিজ চেক দিস সো গতিকে অলৰেডি আমাৰ ইউপিএসসি আৰু এপিএসসি তেনেকুৱা ধৰণৰ কোৱেশ্চনস আহিছে যে সোশিয়াল জাস্টিস এন্ড ইকুৱেলিটি ইন ইন্ডিয়া তাত যদি আমাক সোধে যে হোৱাট আৰ দ্য চ্যালেঞ্জেস of equality and equity in India তাত আপোনালোকে এটো লিখিব পাৰে যে হায়াৰ এডুকেশন ইনষ্টিটিউটত ইমান ধৰণৰ 122 জন মানুহে সুইসাইড কৰিছে that is a challenge solution আপুনি লিখিব পাৰে যে আমাৰ যেটো এন্টি ডিসক্ৰিমিনেশন ইন দা ইউনিভাৰ্সিটিজ should be declared as a criminal activity হয়নে নহয় ওকে সো এনেকুৱা ধৰণৰ সাজেশন দিব থৰাত কমিটি কথা কব সো নেক্সট যেটো আৰ্টিকল আছে এটো কৈছে যে মোডি distribute 65 lakhs property cards across 12 states and union territories ঠিক আছে সো গতিকে ইয়াত এটা স্কিমৰ কথা কৈছে এটা স্কিমে কেনেকে সোশিয়াল জাস্টিস টু প্ৰমোট কৰে ইন্ডিয়াত তাৰ আপোনালোকে একদম ধুনিয়াকে এটা এভিডেন্স ইয়াত পাব পাৰে অকল সোশিয়াল জাস্টিস নহয় ইকোনমিক জাস্টিস সোশিয়াল জাস্টিস এনভায়ৰনমেন্ট সবৰ কাৰণে কেনেকে এটা স্কিমে আপোনালোকক সহায় কৰে তাৰ এটা এভিডেন্স আপুনি পাব পাৰে ইয়াত যেটো স্কিমৰ কথা কৈছে এটো হৈছে স্বামিত্র ঠিক আছে এস স্বা মানে সার্ভে অফ কি ভিলেজেস and কি কৈছে mapping with initiatives of technologies and in village areas so গতিকে সার্ভে কৰিব সার্ভে কি হয় কৰিব ইয়াত ধুনিয়াকে লিখা আছে যে সার্ভে অফ ভিলেজ so সার্ভে অফ ভিলেজ and mapping ঠিক আছে কি কৰিব সার্ভে কৰিব আৰু ম্যাপিং কৰিব with improvised technology in village area সো গতিকে এই যেটো স্বামিত্র স্কিম আছে তাত দুটা মেইন এইম আছে এটা এইম আছে যে সার্ভে কৰিব কি কৰিব সার্ভে কি কৰিব ভিলেজ ল্যান্ড খিনি কৰিব বা ভিলেজ প্ৰপাৰ্টি খিনি কৰিব আৰু কি কৰিব ম্যাপিং কৰিব যে কিমান কাৰ আছে সো গতিকে এই দুটা বস্তু কৰিব ঠিক আছে ভিলেজ ল্যান্ড খিনি সার্ভে আৰু ম্যাপিং হ'ব with the help of the improvised technology এটো খুব ইম্পৰ্টেন্ট হয় কেলে কাৰণ কি তাত কি ইউজ কৰিব ড্ৰোন ইউজ কৰিব সো ড্ৰোন টো এটা ইম্প্ৰোভাইজড টেকনলজি হয় নে নহয় হয় আজিৰ দিনৰ লেটেস্ট টেকনলজি হয় সো গতিকে ইম্প্ৰোভাইজড টেকনলজি টো কোড ইউজ কৰিছে ইন এ ভিলেজ এৰিয়া টু ম্যাপিং এন্ড সার্ভে অফ ভিলেজ ল্যান্ডস
কেলে কাৰণ কি যেতিয়া আমি কি কৰিম প্ৰপাৰ্টি যিখিনি পেপাৰছ আছে সেইখিনি আমি ডিস্ট্ৰিবিউট কৰিম যেনেকে এইটো ক'লে যে 65 লাখ প্ৰপাৰ্টি পেপাৰ আমি কি কৰিলো ডিস্ট্ৰিবিউট কৰিলো এটা প্ৰপাৰ্টি যেতিয়া কাৰ্ড খিনি ডিস্ট্ৰিবিউট কৰিম তেতিয়াহলে কি হ'ব তেওঁলোকে নিজৰ প্ৰপাৰ্টিটো মনিটাইজ কৰিব পাৰিব আৰু মনিটাইজ কৰিলে কি হ'ব তেওঁলোকে গৈ পেলাই লোন এটা পাব পাৰিব when they go to a bank will ask them if you have property then show me the paper so তেওঁলোকে পেপাৰ শো কৰিব নহয় যে মোৰ ওচৰত 10 বিঘা মাটি আছে বুলি কাৰণ কি তেনেকুৱা কোনো ডকুমেন্টেশন নাই সো গতিকে এতিয়া হেতু ম্যাপিং কৰি পেলাই যেতিয়া ডকুমেন্টেশন হ'ব তেওঁলোকে লোন এটা পাব পাৰিব যদি লোন পায় তেওঁলোকে তাত ক্যাপিটাল ইনভেষ্টমেন্ট কৰিব পাৰিব তেওঁলোকে নিজৰ যিখিনি খেতি বাতি আছে বা নিজৰ যিখিনি এমএসএমই সেক্টৰ আছে then those MSME sector then rural economy will grow বুজি পাইছেনে সো গতিকে এটো এটা খুব ধুনিয়া বস্তু হয় তাত ই গভৰ্নেন্স হক আপোনালোকে ধৰি লওক পলিসি ইমপ্লিমেন্টেশন হক সোশিয়াল জাস্টিস হক হাউ রুরাল ইকোনমি উইল বুস্ট উইথ দ্য হেল্প অফ এডভান্স টেকনোলজি এই গোটেইখিনি বিষয়ত আপোনালোকে এটো বস্তু সাঙুৰি পেলাই ইয়াত লিখিব পাৰিব ঠিক আছে সো গতিকে ইয়াৰ ওপৰত আমি চাও যে ইয়াত কি কি আমি লৈ আহিছো সো গতিকে স্বামিত্ব স্কিমটো নাম অলৰেডি আমি কৈছো সো ইয়াত যদি প্ৰিলিমছ ওৰিয়েন্টেড কোৱেশ্চন আহিব পাৰে তেতিয়াহলে এটো খুদিব পাৰে যে কেতিয়া হেতু বস্তু লঞ্চ কৰিছিলে in 2020 হেতু লঞ্চ কৰিছে সো ইয়াত এটা খুব ধুনিয়া এটা টার্ম এটা আছে যেটো কি টার্মস হয় যে রাইট ৰেকৰ্ডস অফ ৰাইটস ঠিক আছে সো গতিকে আপোনাৰ যে ৰাইট আছে পাৰ্টিকুলাৰ ল্যান্ড খনত তাৰ ৰেকৰ্ড কি সো গতিকে সেই ৰেকৰ্ডটো কোনে দিব এই স্বামিত্ব যিখিনি মানে প্ৰপাৰ্টি ৰাইটস আছে সেইখিনি দিব যে আপোনালোকৰ হয় এইখিনি মাটি আছে এন্ড ইউ হ্যাভ দ্যাট ডকুমেন্টেশন হ'ব বুজি পাইছে না সো গতিকে ৰেকৰ্ডস অফ ৰাইট এই ওয়ার্ডটো আপোনালোকে লিখিব মেইনছত সো গতিকে ৰুৰেল হাউস হোল্ডক সেইখিনি প্ৰপাৰ্টি ৰাইটস দিব সো গতিকে ডিজিটালি ম্যাপিং হ'ব সো গতিকে ইয়াত কোনো ধৰণৰ ডিসক্ৰিমিনেশন নহয় ইয়াত কোনো ধৰণৰ বায়াসনেস নাই বিকজ when a technology is used মেইন ফাইদাটো এটোৱে হয় যে টেকনলজিটোৱে কেতিয়াও ধনী দুখীয়াটো ডিসক্ৰিমিনেট নকৰে নহয় সো গতিকে যদি মানুহ এজন আমি এমপ্লয় কৰিলহেতেন সো মানুহজনে হয়তো জমিনদাৰ বুলি কৈ পেলাই এটা বেলেগ ধৰণৰ এটা কনসেশন দিব পাৰিলহেতেন তেওঁ অকমান ধৰিলক ল্যান্ড আকপিস কৰিলহেতেন যদি এজন দুখীয়া মানুহ হয় এসসি এসটি কমিউনিটি হয় তেওঁ হয়তো ক'লেহেতেন তোমাৰ ইমান মাটি নাই ইমানহে আছে সো গতিকে we are putting the technologies so the results are very very distinct and transparent ঠিক আছে সো গতিকে হেকানে আমি কি কৰিছো এই যেটো ধৰিলক প্ৰপাৰ্টি বা এইখিনি যিখিনি ৰেকৰ্ডস অফ ৰাইটস আছে with the help of digital mapping ঠিক আছে সো গতিকে ড্ৰোন ইউজ কৰিছো এখানে কৈছে যে ইম্প্ৰোভাইজ টেকনলজি যেটো আইটি বুলি লিখা তাত আছে সো ৰিজলভ দা ডিসপিউটস and enhance credit accessibility so গতিকে accessibility so গতিকে ধৰিলক ল্যান্ড ৰিলেটেড বহুত ডিসপিউট থাকে ইন দা ভিলেজ এৰিয়াস সো গতিকে এই ডিসপিউট বিলাক নাইকিয়া কৰিব পাৰে ঠিক আছে যে কাৰ কিমান প্ৰপাৰ্টি আছে সো গতিকে ধৰিলক কোনবাই যে কয় যে মোৰ 10 বিঘা জমিন আছে কিন্তু যেতিয়া একুৰেটলি ড্ৰোনে হেতু বস্তু সাৰ্ভে কৰিলে তে পালে 8 বিঘা সো গতিকে প্ৰপাৰ্টি ৰিলেটেড ডিসপিউটটো ৰিজলভ হ'ল আৰু হেতু বস্তু পা অলৰেডি কৈছো যে কেনেকে ক্ৰেডিট আপুনি পাব ক্ৰেডিট মানে লোন ঠিক আছে ওকে সো গতিকে এই দুটা বস্তু খুব ইম্পৰ্টেন্ট হয় ডিস্ট্ৰিবিউশন হাইলাইট টু অলৰেডি আমি কৈছো যে 65 লাখ পিপলক দিছে ইকোনমিক ইমপ্লিকেশনস তো আপুনি সব যে ইয়াবা কেনেকুৱা ধৰণৰ লাগে it unlock the economic activities worth 10 লাখ কোটি টকাৰ কি হ'ব পাৰে যে ইয়াবা বেনিফিট হ'ব পাৰে কেলে কাৰণ কি ফাৰ্মাৰছে লোন পাব ফাৰ্মাৰছে যদি লোন পায় বা ভিলেজ ৰুৰেল এৰিয়া যদি লোন পায় তেনলে তেওঁলোকে নতুন নতুন ইকোনমিক এক্টিভিটি কৰিব সেই লোনটো তেওঁলোকে ইনভেষ্টমেন্ট কৰিব সো ৰুৰেল ইকোনমি গ্ৰোথ হ'ব ৰুৰেল ইকোনমি গ্ৰোথ হলে ইমান ধৰণৰ এটা এস্টিমেট কৰা গৈছে যে 100 লাখ কোটি টকা আমা কি হ'ব যে ইকোনমিক এক্টিভিটি তাপা আনফোল্ড হ'ব which is very welcoming কাৰণ কি ইন্ডিয়ান ইকোনমিটো এটা কি হৈছে স্লো ডাউন হৈছে তাক যদি বুস্ট কৰিব লাগে তেলে ৰুৰেল ইকোনমিটো বুস্ট কৰিব কন্ট্ৰিবিউট কৰিব লাগিব হয় নহয় নেক্সট যদি চাও এনহান্স ফাইনান্সিয়াল ইনক্লুজন by enabling villagers to access loans using property cards as collateral সো গতিকে আমাক কি দিব কিছুমান প্ৰপাৰ্টি কাৰ্ডস দিব যিখিনি কাৰ্ড আপোনালোকে শো কৰি পেলাই কি পাব লোনস পাব যেটো বা আপোনালোকে ফাইনান্সিয়াল ইনক্লুজনৰ পাৰ্ট হ'ব পাৰে ফাইনান্সিয়াল ইনক্লুজন মানে ইউ আৰ আ পাৰ্ট অফ দা ফাইনান্সিয়াল সিস্টেম যেটো অৰ্গানাইজ ফাইনান্সিয়াল সিস্টেম হয় যেনেকৈ ধৰিলো আপোনালোকৰ এতিয়া এটা বেংক একাউন্ট খুলি দিলে থ্ৰু দা প্ৰধানমন্ত্ৰী জন ধন যোজনা সো গতিকে আপোনালোকে যি সেই বেংকৰলৈ গৈ পেলাই যদি নিজৰ প্ৰপাৰ্টি কাৰ্ডখিনি প্ৰডিউস কৰে তেনে ইউ উইল গেট এ গুড ক্ৰেডিট সো গতিকে আপোনালোকে লোন পাব পাৰে সো লোন পালে আপুনি কি হ'ব ইউ উইল পাৰ্ট অফ দ্যাট ফাইনান্সিয়াল ইনষ্টিটিউশন হয় নে নহয় সো গভৰ্নমেন্ট ভিজন টু চাইছে যে প্ৰমোট এম্পাৱৰমেন্ট সো এম্পাৱৰমেন্ট প্ৰমোট কৰিব বিচাৰিছে ৰুৰেল গভৰ্নেন্সটো ভাল কৰিব বিচাৰিছে ইমপ্ৰুভ টেক্স কমপ্লায়েন্স হয় নে নহয় তাৰপিছত কি কৰিব বিচাৰিছে ৰিজলভ ল্যান্ড ৰিলেটেড ডিসপিউটস সো গতিকে এইখিনি বস্তু কি চ্যালেঞ্জেছৰ ভিতৰত যদি খুঁজে যে হিস্টোৰিকেল নেগলেক্ট অফ ল্যান্ড ডিসপিউটস lack of formal property rights and exclusion of institutional credit এইখিনি যিখিনি হিস্টোৰিকেল ধৰিলক আমাৰ মানে ইস্যু আছিলে হেতু এটা এড্ৰেছ হ'বলৈ গৈ আছে
সো গতিকে এইখিনি বস্তু ইণ্ডিয়ান সোসাইটি ফালৰ পৰা হওক, গভৰ্নেন্সৰ ফালৰ পৰা হওক, ইকনমি, এগ্ৰিকালচাৰ, ইনফ্ৰাষ্ট্ৰাকচাৰ, এথিকেল গভৰ্নেন্স এছ এ পেপাৰৰ কাৰণে আপোনালোকৰ ইম্পৰ্টেন্ট হ'ব। এই স্কিমটোৰ কথা বা এই স্কিমটো থ্ৰুৱেদি কেনেকৈ ধৰণৰ বেনিফিট হ'ব, ইউ মাষ্ট ৰিমেম্বাৰ ইট, ঠিক আছে, ফৰ ইউৰ এক্সামিনেশ্যন। নেক্সট আমি যদি এটা এনভাইৰনমেন্ট এণ্ড ইকনমি ফালৰ পৰা চাওঁ, যে মুনাৰ যিটো আপোনাৰ ডিষ্ট্ৰিক্ট আছে বা মুনাৰ যিটো ৰিজন আছে ইন কেৰেলা, এইটো এটা খুব ধুনীয়া এটা জেগাত আছে, এনেকুৱা এটা ধুনীয়া জেগাত আছে, তাৰ আণ্ডাৰত মুনাৰ যিটো ধৰি লওক ৱাইল্ড লাইফ এটা ডিভিজন, যিটো ডিভিজনৰ আণ্ডাৰত ধৰি লওক নেশ্যনেল পাৰ্ক আছে, তাৰ আণ্ডাৰত ৱাইল্ড লাইফ চেঞ্চুৰী আছে, তাৰ আণ্ডাৰত শোলা আছে, ঠিক আছে, মানে গ্ৰাছলেণ্ড আছে, ৱেটলেণ্ড আছে, ঠিক আছে। সেই তেনেকুৱা মুনাৰ যিটো জেগা আছে সেই কেৰেলাত থকা, তাত নতুন নতুন কি পাইছে, স্পেচিছ পাইছে। সো আপোনালোকে যদি প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ চাই অফ UPSC এণ্ড APSC অফ দ্য প্ৰিলিমছ, তাত কি হ'ব, এটা স্পেচিছৰ নাম লিখি দিব, সুধিব যে এইটো স্পেচিছ কি হয়, এইটো বাৰ্ড হয় নে এইটো ৰেপটাইল হয় নে এইটো কিবা বেলেগ এটা হয়। সো গতিকে এনিমেলছ হয় নে মেমেলছ হয় নে কি সুধিব। সো গতিকে আপোনালোকে কি জানিব লাগিব, যেনেকে ধৰি লওক এই এটা নামকেইটা, সো গতিকে নতুন স্পেচিছ যদি কিবা এটা বনিছে তাৰ নামটো জানিব লাগে, যেনে আনামালাই শোলা কিলি, সো গতিকে ইট ইজ এ বাৰ্ড, হয় নে নহয়, কাৰণ কি ইয়াত এফালৰ পৰা দি থৈ গৈছে। তাৰপিছত সুধিছে যে ৰেড ডিছ বাছ ব্ৰাউন, সো এইটো কি হয়, এটা বাটাৰফ্লাই হয়, ঠিক আছে। সো ৰেড ভাইন ডাৰ্টাৰ, এইটো কি হয়, এইটো ড্ৰেগন ফ্লাই এটা হয়, ঠিক আছে, যিটোক আমি কম ধৰি লওক। গতিকে এইখিনি বস্তু কি হয়, যে অডনেটছ, যেনেকে ধৰি লওক এইটো এটা অডনেটছ হয়, ঠিক আছে, অডনেটছ মানে এইটো ড্ৰেগন ফ্লাই বা এই ড্ৰেগন ফ্লাই বিলাক অডনেটছ বুলি ক'ব পাৰি। সো গতিকে আপোনালোকে দেখিছে যে নতুন নতুন নাম কিছুমান আমি পাইছো স্পেচিছৰ। সো গতিকে এই স্পেচিছটো যদি নাম সোধে, যেনেকে ধৰি লওক ৰেড ডিস্ক বাছ ব্ৰাউন, সো এতিয়া কওক এইটো কি হয়, সো বাৰ্ড হয় নে, বাটাৰফ্লাই হয় নে অডনেটছ হয় নে, ৰেপটাইলছ হয় নে। সো গতিকে এইটো প্ৰিলিমছৰ ডাইৰেক্ট কুৱেশ্যন হ'ব পাৰে। সো গতিকে ইয়াৰ পৰা কেনেকে ধৰণৰ বস্তু আপোনালোকে বনিব, প্লাছ আপোনালোকৰ এই যিখন নেশ্যনেল পাৰ্ক আছে, এই গোটেইখন নেশ্যনেল পাৰ্কক আপোনালোকে চাব পাৰে। যেনেকে ধৰি লওক এই যিটো মুনাৰ এৰিয়া আছে, মুনাৰ এৰিয়াতে কি আছে, যে শোলা নেশ্যনেল পাৰ্ক। এতিয়া সুধিব যে শোলা নেশ্যনেল পাৰ্কখন ক'ত আছে, সো আপোনালোকে গম পাইছে কেৰেলাত আছে, হয় নে নহয়। ঠিক তেনেকে পাম্পাদাম শোলা নেশ্যনেল পাৰ্ক, আকৌ পাম্পাদামৰ কথা আহিলে আকৌ কেৰেলাত আছে। ঠিক তেনেকে আনাইমুডি শোলা নেশ্যনেল পাৰ্ক, এইখন ক'ত আছে, আকৌ কেৰেলাত আছে, কাৰণ কি এইটো মুনাৰ যিটো এটা ৱাইল্ড লাইফ ডিভিজন হয়, সেই ডিভিজনটোৰ আণ্ডাৰতে এইখিনি বস্তু পৰে, সেইকাৰণে ইমান ইম্পৰ্টেণ্ট হয়। ঠিক তেনেকে কুৰিঞ্জিমালা ৱাইল্ড লাইফ চেঞ্চুৰী ক'ত আছে, সো আকৌ কেৰেলাত আছে। এৰাভিকুলাম নেশ্যনেল পাৰ্ক, এইটো আকৌ চিনাৰ ৱাইল্ড লাইফ চেঞ্চুৰী, এই গোটেইখিনি বস্তু চব একেটা জেগাতে আছে, ঠিক আছে। সেইকাৰণে ইমান মানে বায়'ডাইভাৰ্চিটিকেলি ৰিচ হয়, আৰু তাৰ কাৰণে আমি নতুন নতুন স্পেচিছ পাইছো। সো তাৰ ওপৰতে আমাৰ এই গোটেই ধৰি লওক নিউজটো আছে। সো নিউজটো আমি এবাৰ চাই লওঁ, যিটো খুব ইম্পৰ্টেণ্ট হ'বলৈ গৈ আছে। সো ইয়াত অলৰেডি আমি কৈছো যে কণ্ডাক্টেড যে ফৰেষ্ট ডিপাৰ্টমেণ্ট এটা ছাৰ্ভে কণ্ডাক্ট কৰিলে যে ইয়াত কি কি স্পেচিছ আছে, আৰু কভাৰ্ড মাল্টিপল নেশ্যনেল পাৰ্ক, কি কি নেশ্যনেল পাৰ্ক আমি কভাৰ কৰিছো অলৰেডি আমি ডিছকাছ কৰিলো। তাৰপিছত ফাইণ্ডিংছ কি, যে বাৰ্ড কি কি পালো আমি, বাৰ্ডৰ ভিতৰত যদি আমি চাওঁ তেতিয়াহ'লে ব্ৰাউন ওল হক, সো গতিকে ঠিক ইণ্ডিয়ান ইগল ওল, ঠিক আছে, ৰেড মুনিয়া। সো ইয়াৰ ভিতৰত কি হৈছে, ওলটো এটা বাৰ্ড হয়, সো গতিকে প্ৰিলিমছত এইটো কুৱেশ্যন নাহে, হয় নে নহয়। এইটো কিন্তু আহিব পাৰে, কাৰণ কি এই ৱৰ্ডটো যিটো লিখিছে ৰেড মুনিয়া, ইয়াৰ পৰা কিবা হিণ্ট আছে নি যে এইটো বাৰ্ড হয় বুলি, কোনো নাই। সো গতিকে এনেকুৱা ধৰণৰ বস্তু প্ৰিলিমছত আহে, যিটো বস্তু আপুনি কমন চেন্সৰ ইউজ কৰি পেলাই আপুনি সলভ কৰিব নোৱাৰে, কাৰণ কি কমন চেন্সৰ থ্ৰুৱেদি এইটো কৰিব পাৰিব যে ওলটো বাৰ্ড হয়, সো গতিকে এইটো কেতিয়াও নাহে, ঠিক আছে, কিন্তু এইটো আহিব পাৰে। সো গতিকে আপোনালোকে এইটো বস্তু মনত ৰাখক যে ৰেড মুনিয়া ইজ এ নিউ ফাউণ্ড বাৰ্ড that is find in the Munnar wildlife division. Butterfly, বাটাৰফ্লাইৰ ভিতৰত অলৰেডি আমি কৈছো যে ৰেড ডিস্ক বাছ ব্ৰাউন, নীলগিলি টাইগাৰ, দেখিছেনে তাৰ নামটো কি টাইগাৰ, কিন্তু হয় কি এইটো বাটাৰফ্লাই। সো গতিকে এইটো ডাইৰেক্ট এনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে, কাৰণ কি টাইগাৰ দেখাৰ লগে লগে মানুহে এইটো ভাবিব যে নীলগিৰিত পোৱা চাগে টাইগাৰ হয়, টাইগাৰটো এটা এনিমেল হয়, সো এনিমেলত মাৰি থৈ আহিব, কিন্তু হয় সেইটো বাটাৰফ্লাই, বুজি পাইছেনে। সো গতিকে কমন চেন্সে ক্ৰেক কৰিব নোৱাৰা কুৱেশ্যন এনেকুৱা ধৰণৰ প্ৰিলিমছত আপোনালোকক সুধিব পাৰে। সো গতিকে প্লিজ নোট ইট ডাউন। ঠিক তেনেকে ড্ৰেগন ফ্লাই, যিবোৰ অডনেটছ বুলি মই কৈছোৱে যে ড্ৰেগন ফ্লাই খিনি অডনেটছ বুলি কয়, তাৰ ভিতৰত আপোনালোকে 5 নিউ ৰেকৰ্ড স্পেচিছ অলৰেডি যিটো আমি কলো, ঠিক আছে। সো সিগনিফিকেন্স যদি চাই তেতিয়াহ'লে আপোনালোকে এইটো পাব যে হাইলাইটস দ্য মুনাৰ ইকোলজিকেল ৰিচনেছ এণ্ড ইটস ইম্পৰ্টেন্স এজ এ বায়'ডাইভাৰ্চিটি হটস্পট, ঠিক আছে। যেনেকে ধৰি লওক আমাৰ ইণ্ডিয়াত বায়'লজিকেল কিছুমান হটস্পট আছে ন, বায়'ডাইভাৰ্চিটি। সো বায়'ডাইভাৰ্চিটি যদি হটস্পট কেইটা আমি ইণ্ডিয়াত চাওঁ তেতিয়াহ'লে আমি এনেকুৱা দেখিম যে দুটা খুব ইম্পৰ্টেন্ট লোকেশ্যন আছে, যিকেইটা লোকেশ্যন কি আছে বায়'ডাইভাৰ্চিটি হটস্পট আছে। এটা হৈছে এইটো, যিটো আমাৰ নৰ্থ ইষ্টাৰ্ণ ৰিজন আছে, এইটো বায়'ডাইভাৰ্চিটি হটস্পট হয়। আৰু এটা ৰিজন আছে যিটো আমি কওঁ যে এইটো ৱেষ্টাৰ্ণ ঘাট,
এই ওয়েস্টার্ণ ঘাটতে কি আছে কেৰালাখন আছে আৰু তাতে কি আছে এই মুনাৰ যিটো ওয়াইল্ড লাইফ ডিভিজন আছে যিটো আন্ডাৰ এই শোলা ন্যাশনাল পাৰ্ক হল এৰাভিকুলাম হক সো গতিকে এইখিনি আছে ঠিক আছে সো গতিকে দিজ আৰ দা এটো এটা ওয়েস্টার্ণ ঘাট হয় আৰু এটা এইখন নৰ্থ ইষ্টাৰ্ণ এৰিয়া হয় so north eastern area and this western ghat are two biological hotspots that present in India ঠিক আছে so এটো খুব ইম্পৰ্টেন্ট হয় so গতিকে হেতু কথা ইয়াত কৈছে ওকে সো গতিকে যিটো ইকোলজিক্যাল ৰিচনেস আছে আৰু খুব ইম্পৰ্টেন্ট হয় যে বায়োলজি সো গতিকে বায়োলজিক্যাল ডাইভাৰ্সিটিটো আমি প্ৰিজাৰ্ভ কৰিব লাগিব আমাৰ ইণ্ডিয়াখনৰ গ্ৰোথ লাগে ইকোনমিক ডেভেলপমেন্ট লাগে ইনইকুয়ালিটি নাইকিয়া কৰিব লাগে ৰিজনাল ডিসক্ৰিমিনেশন নাইকিয়া কৰিব লাগে কিন্তু এইটো কৰিবলৈ যাওঁতে আমাৰ বায়োডাইভাৰ্সিটি খিনিও প্ৰিজাৰ্ভ কৰিব লাগিব বুজি পাইছে এইটো এটা এথিক্যাল ৰেসপন্সিবিলিটি হয় আমাৰ সো গতিকে আইডেন্টিফাইজ এন্ডেমিক স্পেচিছৰ কন্ট্ৰিবিউশনটো আমি চাব লাগিব সো গতিকে এই গোটেইখিনি যদি আমি চাওঁ জিওগ্ৰাফি পাৰ্সপেক্টিভৰ পৰা ইম্পৰ্টেন্ট হয় বায়োডাইভাৰ্সিটি পাৰ্সপেক্টিভৰ পৰা ইম্পৰ্টেন্ট হয় এথিক্যাল কনজাৰভেশনৰ ওপৰত ইম্পৰ্টেন্ট হয় এছে পেপাৰত আপোনালোকে ইয়াৰ এভিডেন্স লিখিব পাৰে ঠিক আছে সো অল দিস থিংস আৰ ভেৰি ইম্পৰ্টেন্ট এন্ড কানেক্টেড to our APSC and UPSC syllabus ঠিক আছে সো গতিকে কনজাৰভেশন এন্ড পলিসি ইমপ্লিকেশনৰ ওপৰত এইখিনি বস্তু আপোনালোকে ৰেকমেন্ডেশনস দিব পাৰে okay so gotike let's move ahead so gotike ইয়াৰ লেখা আছে যে in a first doctors use tele robotic system to do two heart surgeries over a distance of 286 km so আপোনালোকে চমৎকাৰটো চাব পায় যে কেনেকে আমাৰ টেকনলজি থ্ৰুদি আমি কি কৈছো পাবলিক হেলথটো ভাল কৰিছো বা হেলথ যিটো আমাৰ আছে যে হেলথ যিখিনি মানে মানুহৰ যিখিনি স্বাস্থ্য আছে বা স্বাস্থ্য ৰিলেটেড কন্ডিশনস আছে those can be sort out with the help of technology so এজন মানুহ কোত আছে এজন মানুহ গুৰগ্ৰামত আছে আৰু তেওঁ হাৰ্ট সাৰ্জাৰীটো কোত কৰিছে জয়পুৰত কৰিছে সো আজিৰ দিনত হেতু সম্ভৱ হয় সো গুৰগ্ৰামত তেওঁ ৰবটিক্সৰ থ্ৰুদি কি কৰিছে জয়পুৰত পেশেন্ট জনক হাৰ্ট সাৰ্জাৰী কৰিছে এজন নহয় দুজন পেশেন্টক সো গতিকে এটো এটা ৰিভলিউশনাৰী হয় কেনেকে সো গতিকে ডক্টৰ জনৰ এফিচিয়েন্সিটো বাঢ়ি যাব না আজি আমাৰ কিবা এটা হোৱা লগে লগে আমি এইমছলৈ দৌৰমাও হায়দৰাবাদলৈ দৌৰমাও পাটনালৈ দৌৰমাও যদি পাটনাৰ ডক্টৰ জনে তাত থাকিয়ে অসমত থকা এজন ৰোগীক যদি চিকিৎসা কৰিব পাৰে থ্ৰু দিস ৰবটিক্স সো আপুনি ভাবি চাওক যে মানে আমাৰ যেটো ধৰিলক স্বাস্থ্য হক বা আমাৰ যেটো ধৰিলক সোশ্যাল সাৰ্ভিস হক বা যেটো পাবলিক হেলথ হয় এটো কিমান ইমপ্ৰুভাইজ হৈ যাব সো তাৰ পৰা কিমান মানে সোসাইটি ডেভেলপমেন্ট হ'ব বা সোসাইটিত আমাৰ বেনিফিট হ'ব ঠিক আছে সো these are some revolutionary steps that has been taken by this SSI mantra ঠিক আছে সো তাৰ ওপৰত আমি চাও কি হৈছে যে ডক্টৰস পারফর্ম টু কমপ্লেক্স হার্ট সার্জারিজ ইউজিং ইন্ডিয়াস ফার্স্ট ইন্ডিজিনিয়াস টেলি রোবোটিক সার্জারি ঠিক আছে খুব ইম্পর্টেন্ট হয় আৰু হেখিনি সার্জন খিনি কৰিছে 286 কিলোমিটাৰ এপাৰ্ট সার্জন ইন দা গুৰগাম এন্ড আ পেশেন্ট ইজ ইন জয়পুৰ ঠিক আছে সো টেকনলজি ইউজ কি টেকনলজি ইউজ কৰিছে এটো আপোনালোকে এক্সাম্পল লিখিব পাৰে যে ইন্ডিয়াৰ টেকনলজিক্যাল এডভান্সমেন্টত আমি কি কৰিব লাগিব জোৰ দিব লাগিব যেনে এক্সাম্পল হৈছে এটো so with the help of this SSI mantra system we have conducted a very critical heart surgery where a doctor is situated in the Gurgaon and he is conducting a surgery in for the patient that is admitted in the Jaipur so গতিকে এটো খুব ইম্পৰ্টেন্ট হয় আৰু এটো ইন্ডিজিনিয়াসলি আমি ডেভেলপ কৰিছো so ইন্ডিয়াত হেকানে R&D টো কিমান ইম্পৰ্টেন্ট হয় আপুনি যদি দেখে এটো এটা কি হয় এটো এটা private organization who has developed this technology so গতিকে প্ৰাইভেটও ষ্টেপ ইন কৰিব লাগিব তেতিয়াহে এনেকুৱা ধৰণৰ বস্তুবিলাক বনিব হয়নে নহয় নেক্সট যদি আমি চাও সো গতিকে তেওঁলোকে ইউজ কৰিছে মন্ত্ৰা সিঙ্ক নামৰ এটা টেকনলজি কাৰণ কি এফালে যদি মই কিবা এটা কৰো ইফালেও হেতু হ'ব লাগিব সো গতিকে সিঙ্কত যাব লাগিব ন সো গতিকে তাত লেটেন্সি থাকিব নোৱাৰিব সো গতিকে এনেকুৱা ধৰণৰ সিস্টেম এটা ইউজ কৰিছে সো ডিটেইলছ অফ সাৰ্ভে আপোনালোকৰ এটো ইম্পৰ্টেন্ট হয় তথাপি ইয়াত লিখি দিয়া আছে বা চাই লব ইয়াৰ পৰা এডভান্টেজেস কি পাব পাই সো গতিকে মিনিমাম পেশেল ট্ৰমা সো গতিকে ফাস্টাৰ ৰিকভাৰি হ'ব হৈছে কাৰণ কি এটো ৰবটিক্সৰ থ্ৰুদি কৈছে সো গতিকে একদম ফাইন কাট কৰিছে ধুনিয়াকে বস্তুটো কৈছে সো হিউম্যান হ্যান্ড যদি তাত এড হয় তেতিয়ালে তাত কিছুমান ধৰিলক ড্ৰবেক হ'ব পাৰে কিন্তু মেচিনটো ইউজ কৰিছে গতিকে মেচিনটো আৰু ধুনিয়াকে কৈছে যে ব্লাড যিখিনি ফ্লো হৈছে বা যিখিনি ধৰিলক আমি তেজ ওলাই যে তেজটো কমকে ওলাব কাৰণ কি কাটটো ফাইন হৈছে ঠিক আছে ট্ৰমাটো কম হৈছে সো ফাস্টাৰ ৰিকভাৰি হ'ব তাৰ কাৰণে reduce infectioner risk to কমিব ঠিক তেনেকে shorter operation times so কাৰণ কি robotics এ কৈছে ঠিক আছে so গতিকে all these things are very important and beneficial for the patient that is facing that operation ঠিক আছে so patient জনৰ কাৰণে ভাল হ'ব paves the way for the remote health accessibility so গতিকে remote যদি health accessibility কোনবা এজন rural area থকা মানুহ emergency হয় তেওঁ গৈ পেলাই এইমছত ভৰ্তি হ'ব নোৱাৰে
গতিকে এইমছৰ ডক্টৰজনে থ্ৰু টেলি ৰবটিক্স তেওঁ হয়তো মানে কণ্ডাক্ট কৰিব পাৰিব ইন অসমৰ ধৰি লওক কোনোবা এখন হস্পিটেলত খালি তেওঁক এডমিট কৰিব লাগিব লৰালৰিকে তেতিয়া তেওঁ গুৰুগ্ৰামৰ পৰা ইয়াত অপাৰেশ্যনটো কৰি দিব স্পেচিয়েলি ৰুৰেল এৰিয়াত আৰু আণ্ডাৰ চাৰ্ভড ৰিজনত সেইটো খুব ইম্পৰ্টেণ্ট হয় নৰ্থ ইষ্টৰ যিমান এৰিয়া হওক হিলি টেৰেইন হওক কেনেকৈ আহিব গতিকে ঠিক আছে ৰেগুলেটৰী এপ্ৰুভেলছ খিনি ইয়াত ইম্পৰ্টেণ্ট হয় যে এই কামটো কৰিবলৈ যাওঁতে আকৌ আমি কি কৰিব লাগিব যে CDS কৈ সেইটো বস্তু কি দিছে যে এপ্ৰুভেল দিছে তেনেকুৱা ধৰণৰ যিবোৰ ধৰি লওক টেকনলজি ওলাইছে সেই টেকনলজি বিলাক খুব আকৌ ভালকে চাবও লাগিব যে তাত আকৌ যদি কিবা লেটেন্সি আহি গ'ল তাত যদি কিবা ডিফেক্ট আহি গ'ল তেতিয়াহ'লে মানুহজনে মৰি থাকিব পাৰে ন গতিকে এইখিনি বস্তু ইয়াত চেলেঞ্জেছো আছে গতিকে সেইখিনি বস্তু আপোনালোকক ধৰি লওক হেল্থ এণ্ড গভাৰ্নেন্স হওক আমাৰ চায়েন্স এণ্ড টেকনলজি হওক এথিক্সৰ পেপাৰখন হওক সিকিউৰিটি কনচাৰ্ন হওক যেনেকৈ চাইবাৰ সিকিউৰিটি হওক কোনোবাই যদি মানে খুব এজন মানে চেলিব্ৰিটি হওক যেনেকৈ সৈফ আলী খান এতিয়া সৈফ আলী খানৰ যেনিবা চিকিৎসা চলি আছে কথাটো কৈছো তেওঁ যেনিবা টেলি ৰবটিক্সত যেনিবা তেওঁ কোনোবাই কিবা এটা চিকিৎসা কৰিছে কিন্তু যোনে চিকিৎসাটো কৰি আছে তেওঁটো অনলাইনৰ থ্ৰুদিহে কৰিছে যদি কোনোবা চাইবাৰ সিকিউৰিটি যদি তেওঁক হেক কৰি দিয়ে তেতিয়াহ'লে কি হ'ব আপুনি চিন্তা কৰি চাওক গতিকে চাইবাৰ সিকিউৰিটিটো আমি কি কৰিব লাগিব ইয়াত এনচিঅৰ কৰিব লাগিব যাতে গোটেই চিষ্টেমটো কি হৈ থাকে সিকিউৰ হয় ঠিক আছে ওকে নেক্সট যদি আমি চাওঁ এছএ এথিক্সৰ পেপাৰৰ কাৰণে এইটো টপিক ইম্পৰ্টেণ্ট হয় ঠিক আছে ওকে লেটছ মুভ এহেড আৰু আমাৰ কি আছে যে mankind needs a mix of capitalism and socialism says Jenny Erparbeck আমাৰ কি লাগে গম পাইছেনে আমাক যেতিয়া এটা কুৱেশ্যন দিব মেইনছত তেতিয়াহ'লে লাষ্টত আমি কিছুমান ৱে ফৰৱাৰ্ড লিখিব লাগে ৱে ফৰৱাৰ্ডত আপোনালোকে এইটো ডাইৰেক্ট লিখিব পাৰে যে আমাক কি লাগে সদায় সিনথেসিস লাগে আমাক কি কৰিব এটা থেসিস দিব যেনিবা কোনোবাই ক'লে যে থেসিসটো কি যে আমাৰ যিটো ক্যাপিটালিজম ক্যাপিটালিজমে কি হক প্ৰমোট কৰে ক্যাপিটালিজমে প্ৰমোট কৰে ফ্ৰীডম আৰু এটা থেসিসটো একদম এগেইনষ্ট এটা বস্তু ডেভেলপ হ'ব যেনেকৈ কাৰ্ল মাৰ্কসে ডেভেলপ কৰিলে কি কৰিলে যে এন্টি থেসিস এটা কৰিলে এটোক আমি কওঁ এন্টি থেসিস এন্টি থেসিসটো কি সোশিয়ালিজম ক্যাপিটালিজমৰ একদম এন্টি থেসিসটো হৈছে সোশিয়ালিজম সোশিয়ালিজমে কিহক প্ৰমোট কৰে ক্যাপিটালিজমে যেনেকৈ ফ্ৰীডমক প্ৰমোট কৰে মানে ইন্ডিভিজুৱেল মানুহৰ ফ্ৰীডমক তেনেকৈ সোশিয়ালিজমে প্ৰমোট কৰে ইকুইটি ইকুইটি শব্দটোৰ অৰ্থ হৈছে জাস্টিস জাস্টিসক প্ৰমোট কৰে যে পইচাটো অকল হল এজন মানুহৰ ওচৰত থাকিলে নহব তাক সোসাইটিত ডিস্ট্ৰিবিউট কৰি দিব লাগিব গতিকে জাস্টিস হ'ব লাগিব জাস্টিসটো প্ৰমোট কৰে সোশিয়ালিজম গতিকে এতিয়া কথাটো হৈছে কি যে থেসিসটো ভাল নহয় এন্টি থেসিসটো ভাল নহয় আমি কি কৰিব লাগিব এই দুইটাৰে কি কৰিব লাগিব সিনথেসিস কৰিব লাগিব we will make a synthesis আৰু সেই সিনথেসিসৰ কথাই আমাক কোনে ক'লে এতিয়া আপুনি মই যদি এই কথাখিনি কওঁ তাৰ কোনো ভ্যালু নাই ভ্যালু মানে কি মানে তাৰ কোনো বেস নাই বা ওয়েট নাই কিন্তু জেনি এৰপাৰবেক হয় যি ধৰি লওক বুকাৰ প্ৰাইজ উইনাৰ হয় হয়নে নহয় গতিকে আমি জানো জেনি এৰপাৰবেক হু ইজ দ্য অথৰ অফ দিস বুক কাইৰছ যিখন ধৰি লওক বাৰ্লিন ৱাৰ্ল্ড ভঙা ওপৰত তেওঁ এখন নভেল লিখিছিলে ফৰ হুইচ হি গট দা বুকাৰ প্ৰাইজ ঠিক আছে গতিকে জেনি এৰপাৰবেকৰ যদি এই ষ্টেটমেন্টটো আপোনালোকে ধুনীয়াকৈ এনেকৈ লিখিয়ে তেতিয়াহ'লে আপোনালোকৰ যিটো মানে ৱে ফৰৱাৰ্ড হয় এই ৱে ফৰৱাৰ্ডটো খুব মানে ভাল হ'ব ঠিক আছে গতিকে আমাক কি লাগিব সিনথেসিস লাগিব য'ত আমি অলপ অলপ ফ্ৰীডমৰ কথাও ক'ম অলপ অলপ জাস্টিসৰ কথা ক'ম সেইকাৰণে আমাৰ প্ৰিএম্বুলটো আপুনি চাওকচোন আমাৰ প্ৰিএম্বুলটো আপুনি এই দুইটা বস্তু পাব হয়নে নহয় ফ্ৰীডমৰ কথাও পাব লিবাৰ্টি কথা পাব লিবাৰ্টি বা ফ্ৰীডম আৰু লিবাৰ্টি কথাও কৈছে জাস্টিসৰ কথাও কৈছে নে নাই গতিকে ইট ইজ এ সিনথেসিস অফ দিস আইডিয়া গতিকে আপোনালোকে এই যিটো কনসেপ্ট আছে এই কনসেপ্টটো ইম্পৰ্টেন্ট হয় যে আমাক কি লাগে সিনথেসিস লাগে ওকে তাৰ ওপৰতে আমাৰ আৰ্টিকেলটো আহিছে আমি এনালাইসিসটো কৈছো জেনি এৰপাৰবেকে কি কথা কৈছে তাৰ কনটেক্সটটো কি হয় তাৰপিছত সোশিয়েল এণ্ড পলিটিক্যাল কমেন্টাৰী কি হ'ব পাৰে হিষ্টৰিকেল নেৰেটিভ কি আছে ইয়াত এইখিনি কথা আমি কৈছো যেটো আপোনালোকৰ সোসাইটি পলিটি ইন্টাৰনেশনাল ৰিলেশন জাস্টিস এণ্ড ইকুইটি গতিকে কেনেকৈ বেলেন্সিং গ্ৰোথ এণ্ড সোশিয়েল জাস্টিস ইন এ মডাৰ্ন ইকনমি আজিৰ দিনত আমাক গ্ৰোথ লাগে কিন্তু গ্ৰোথটো কৰিবলৈ যাওঁতে আমি আকৌ ৰুৰেল ইকনমিটোৰ আপলিফমেন্টৰ কথাও চিন্তা কৰিব লাগিব আমাৰ যিখিনি বেকৱাৰ্ড কমিউনিটি আছে ধৰি লওক ওমেন হওক চিলড্ৰেন হওক এজ ওল্ড পাৰ্সন হওক ফিজিক্যালি ডিফাৰেন্টলি এবল মানুহ হওক ট্ৰান্সজেন্ডাৰ হওক এই গোটেইখিনি মানুহৰ আমি আপলিফমেন্টটো এক্সপেক্ট কৰো ঠিক আছে এইখিনি কথা আমাৰ কি হৈছে ইকুৱেলিটি হয় গতিকে সোশিয়েল জাস্টিস হয় গতিকে এইখিনি বস্তু আমাক ইয়াৰ লগত কভাৰ হ'ব বা এই আইডিয়াটোৰ পৰা আপোনালোকে ডেৰাইভ কৰিব পাৰিব নেক্সট এটা বৰ ধুনীয়া আৰ্টিকেল আছে যে from a frozen mass to climate crisis mapping Earth's journey ইয়াত যদি চাই এই মানুহজনৰ নামটো হৈছে যে পিটাৰ ফ্ৰেংকোপান কি কৰিলে
এই চিনটো দেখুৱালে বা এই ছবিখন দেখুৱালে, ছবিখন দেখুৱাই পেলাই ছবিখন দেখুৱাই পেলাই তেওঁ সুধিলে যে এই যে পিকচাৰখন দেখিছা, কি দেখিছা, এইটো কি হয়? most of the people answered that it is moon, কিন্তু আসল অৰ্থটো হৈছে যে it is a frozen earth. আৰ্থখন যেতিয়া ফ্ৰজেন হৈ আছিলে, যে আইচ এজত আছিলে বা প্ৰথম যেতিয়া বনিছিলে, তেতিয়া আৰ্থ ইজ লুকস লাইক ডেট, কিন্তু আজিৰ দিনত ইয়াৰ ইভলিউচনটো চাওক কিমান ধুনীয়া হৈ গ'ল আৰ্থখন, হয় নে নহয়? চ' গতিকে গোটেই বস্তুবিলাক কি হ'ব, ইভলিউচনৰ এটা থ্ৰুৱেদি যাব। চ' গতিকে আমি সেই ইভলিউচন হিষ্ট্ৰীটো জানিব লাগিব। আৰু চব বস্তুৱে যে চেঞ্জ হয়, ঠিক আছে, যেনেকে বুদ্ধিষ্ট যিটো ফিলচফি আছিলে, বুদ্ধিষ্ট ফিলচফিটো মেইন বস্তুটোৱে সেইটো আছিলে। যেনেকে মিলিন্দা পানহৌখনত যদি আপুনি চাই, দেন এভৰিথিং, যে মানে ৰজা মিলিন্দা আৰু নাগসেনৰ মাজত যিটো কনভাৰচেশ্যন আছে, সেই গোটেই কনভাৰচেশ্যনটোকে মিলিন্দা পানহৌত লিখিছে। আৰু সেই গোটেই আইডিয়াটো হৈছে এইটো যে বুদ্ধিজিম হেজ ছেইড ডেট নাথিং ইজ পাৰ্মানেণ্ট, এভৰিথিং ইজ ট্ৰানজিটৰী। চ' এই বস্তুটো তেনেকুৱা ধৰণৰ হয়। চ' এই আৰ্টিকেলটো ধৰি লওক এইটো এনেকুৱা ধৰণৰ এটা কথা ক'বলৈ কৈছে যে কিয় আমি ক্লাইমেট চেঞ্জ হওক, আমাৰ গ্ল'বেল ৱাৰ্মিং হওক, ছ'চিয়েল জাষ্টিছ হওক, এইবিলাক আমি প্ৰমোট কৰিব লাগিব, নহ'লে আমি শেষ হৈ যাম, হয়নে নহয়? চ' গতিকে ইয়াত এটা ধুনীয়া এটা ইনচাইট এটা দিছে, ঠিক আছে। চ' গতিকে ইয়াত তেওঁ কৈছে আৰ্থৰ ইভলিউচনটোৰ কথা কৈছে, যে ডেছক্ৰাইব আৰ্থ ট্ৰানজিশ্যন ফ্ৰম এ ফ্ৰজেন মাছ টু এ হেবিটেবল প্লেনেট, ঠিক আছে। আৰু ইয়াত কোন কোন বস্তুৱে আমাক মানে সহায় কৰিছে, ইয়াত কৈছে যে নেচাৰেল ফৰ্চেছ লাইক মনচুন এণ্ড মাউণ্টেইনছ এণ্ড ৰিভাৰ্ছ are contributed to make this transition, হয়নে নহয়? তাৰপিছত আপোনাৰ কি কৈছে যে আমি সেটেলমেন্ট কৰিব পাইছো। চ' গতিকে জিঅ'গ্ৰাফিকেল চিভিলাইজেশ্যনৰ কথা কৈছে, যে ৰোল অফ জিঅ'গ্ৰাফি লাইক হিমালয়াছ, ইণ্ডাছ, নাইল এণ্ড য়েলো ৰিভাৰ্ছ ইন শেপিং আৰ্লি চিভিলাইজেশ্যন। ধৰি লওক কথাটো কৈছে, যেনেকে আমি ধৰি লওক এতিয়া আমাৰ যিমানবিলাক চিভিলাইজেশ্যন গ্ৰোথ হৈছে, নদীৰ পাৰত হৈছে। চ' গতিকে জিঅ'গ্ৰাফিটোৱে আমাক সেইটো বস্তু ডিটাৰমাইন কৰিছে নাই, যে ক'ত হ'ব চিটি এখন, ক'ত হ'ব, সেইটো কোনে ডিটাৰমাইন কৰিছে, জিঅ'গ্ৰাফিটো, বুজি পাইছেনে? চ' গতিকে নাইল ৰিভাৰখনৰ কিনাৰত ধৰি লওক আমি গম পাইছো ইজিপ্তৰ সেই সভ্যতাটো হৈছিলে। ইণ্ডাছ ৰিভাৰৰ কিনাৰত আমাৰ এই যিটো ইণ্ডাছ ভেলী চিভিলাইজেশ্যন হৈছিলে। টাইগ্ৰিছ এণ্ড ইউফ্ৰেটিছৰ কিনাৰত মেছপটেমিয়া হৈছিলে। চ' গতিকে অল দিছ থিংছ are being determined and dictated by this geography, ঠিক আছে। how the natural challenges led to the governance system and societal structure, সেইখিনি বস্তু আছে। historical lessons আছে, decision during the Bengal famine, the wars and the crisis showing the consequences of poor management of environment. so ইয়াত তেওঁ কৈছে যে বেংগল যেতিয়া ফেমাইন হৈছিলে, তেতিয়া কি হৈছিলে যে ইণ্ডিয়াত খাবলৈ নাই, কিন্তু কি কৰিছো আমি ইণ্ডিয়াৰ পৰা বস্তু লৈ গৈ পেলাই ইউৰোপলৈ নিছো। কেলে, ইউৰোপত এতিয়া ৱৰ্ল্ড ৱাৰ 2 চলি আছে। চ' গতিকে মানুহৰ যিটো ডিচিশ্যন মেকিং আছে, সেই ডিচিশ্যন মেকিংটো কেনেকুৱা ধৰণৰ হয়, ইন এ ক্ৰাইচিছ আৱাৰ। চ' আমি এফালে মানুহে খাবলৈ নাই পোৱা, তাৰ পৰা আকৌ বস্তু নি পেলাই আমি লোকক দিছোগে। চ' ইয়ালৈ বস্তু আহিবহে লাগিছিলে সেইকণ সময়ত, কিন্তু ইয়াৰ পৰা আকৌ বস্তু উলিয়াই লৈ গৈছে। চ' গতিকে এনেকুৱা ধৰণৰ কি হৈছে, যেতিয়া আমি ক্লাইমেট যিখিনি আমাৰ ধৰি লওক ৰেছপনচিবিলিটি আছে, বা ক্লাইমেট যিখিনি ধৰি লওক মেনেজমেণ্ট আছে, এইটো যদি আমি কৰিব নোৱাৰো, তেতিয়াহ'লে আমাৰ তেনেকুৱা ধৰণৰ এক্টিভিটি হ'বলৈ গৈ আছে। চ' গতিকে এইটো এক্টিভিটি ধৰি লওক আপুনি এতিয়া কনটেক্সটত যদি চাই, যে আজিৰ দিনত ধৰি লওক গ্ল'বেল ৱাৰ্মিং হৈছে, ক্লাইমেট চেঞ্জ হৈছে, এইটো দিনত যদি আমি কি হৈছে ক্লাইমেট মেনেজমেণ্ট কৰিব নোৱাৰো, তেতিয়াহ'লে তেনেকুৱা ধৰণৰ আকৌ ৰিঅকাৰেঞ্চ হ'ব এনেকুৱা ধৰণৰ বস্তুবিলাক। চ' গতিকে এইটো আমাৰ হিষ্টৰিকেল হয়। কণ্টেম্পৰৰী ক্লাইমেট ক্ৰাইচিছৰ কথা তেওঁ কৈছে, যিখিনি অলৰেডি আমি ডিছকাছ কৰিছো বহুতবাৰ। ফিউচাৰ ডাইৰেকশ্যনৰ তেওঁ কথা কৈছে, ঠিক আছে। চ' গতিকে আপোনালোকে এইখিনি এবাৰ চাব। চ' এইখিনি খুব ধুনীয়া ধুনীয়া ইনচাইটছ দি থোৱা আছে। চ' গতিকে সেইখিনি বস্তু ইম্পৰ্টেঞ্চ হ'ব, ৰেলিভেঞ্চ হ'ব ফৰ দা GS পেপাৰ 1, পেপাৰ 3, পেপাৰ 4। চ' তাৰ কাৰণে ইম্পৰ্টেণ্ট হ'ব, এছে কাৰণেও আপোনালোকৰ ইম্পৰ্টেণ্ট হ'ব। APSC চিলেবাছৰ লগত এইখন ধুনীয়াকে লিংক কৰিব পাৰিব আপোনালোকে, ঠিক আছে। অ'কে, চ' নেক্সট যদি আমি চাওঁ যে RNA not DNA is the main cause of acute sunburn। আকৌ এটা নতুন ধৰি লওক ফাইণ্ডিং হয়, যে কোনো বস্তু পাৰ্মানেণ্ট নহয়, দেখিছেনে? যে আগতে আমি ভাবিছো যে ছানবাৰ্ণ যে হৈছে, আল্ট্ৰাভাইলেট ৰে আহিছে, এণ্ড ইট চেঞ্জ আৱাৰ DNA, এণ্ড ডিউ টু দ্য DNA চেঞ্জ আমাৰ ছানবাৰ্ণ হৈছে। কিন্তু এতিয়া নতুন ষ্টাডিটোত এইটো কৈছে যে DNA টোক চেঞ্জ নকৰে, আল্ট্ৰাভাইলেট ৰেটো যে আহিছে, তুমি যে ৰ'দত ওলাই ফুৰিছা, তোমাৰ RNA টোহে চেঞ্জ হৈছে, এণ্ড ডিউ টু দ্য চেঞ্জ অফ দিছ RNA ইউ ফিল দিছ একুট ছানবাৰ্ণ, ঠিক আছে। চ' ইয়াৰ ওপৰত এইটো এটা নতুন সায়েন্স এণ্ড টেকনলজি এটা আৰ্টিকল আহিছে। তাত যদি আপুনি চাই যে নিউ ফাইণ্ডিংছত সেইটো কথা কৈছে, মেকানিজিম অফ ডেমেজ কিহৰ কাৰণে হৈছে এইটো কৈছে, এক্সপেৰিমেণ্টেল ইনচাইট। চ' ইয়াত এইটো কথা কৈছে যে মানে মাইচ এটাৰ ওপৰত আমি সেইটো হেৰি কৰি চালো, এক্সপেৰিমেণ্ট কৰি চালো, তেতিয়া গম পাইছো যে জেক আলফা নামৰ যিটো ধৰি লওক প্ৰটিন আছে, এই প্ৰটিনটোহে ডিটাৰমাইন কৰে, এণ্ড ইট ইজ ৰিলেটেড টু RNA, ঠিক আছে। ইমপ্লিকেশ্যনছ আছে যে opens new avenues
ফৰ আন্ডাৰষ্টেণ্ডিং স্কিন ইমিউনিটি হওক, পটেনচিয়েল ট্ৰিটমেণ্ট অফ ছানবাৰ্ণ হওক। চ' এইবিলাকৰ লগত নতুনকে কি হৈছে তেতিয়াহ'লে আমাৰ নতুন ফাইণ্ডিংছ ওলাইছে যে প্ৰভাইডছ দ্য ইনচাইটছ টু দ্য স্কিন কেঞ্চাৰ। চ' গতিকে এইটো বস্তু আপোনালোকৰ ইম্পৰ্টেণ্ট হয়। গোটেই আৰ্টিকলটো বা আপোনালোকে এইটো মনত ৰাখিব যে স্কিন কেঞ্চাৰটো আজিকালি লাহে লাহে বাঢ়িবলৈ ধৰিছে। চ' গতিকে ইয়াৰ ওপৰত আমাৰ ট্ৰিটমেণ্ট যিটো আছে সেই ট্ৰিটমেণ্টটো এই যিটো ডিস্কভাৰী আছে ন, এই ডিস্কভাৰীটো বা এটা নতুন ব্ৰেক থ্ৰু হ'ব, এটা নতুন ডাইৰেকশ্যনত আমি চাম। আগতে আমি DNA ওপৰত ফ'কাছ কৰিছিলো, এতিয়া আমি RNA ওপৰত ফ'কাছ কৰিব লাগিব। চ' গতিকে এইটো বস্তু আপোনালোকৰ ইম্পৰ্টেণ্ট হ'ব, এই বস্তুবোৰ লিংক কৰিব আপোনালোকে, ঠিক আছে। চ' ফিউচাৰ ৰিচাৰ্চ এণ্ড ডাইৰেকশ্যন, কিহৰ কাৰণে আমি ৰিচাৰ্চ কৰিব লাগে মানে, সেইকাৰণে আমি ৰিচাৰ্চ কৰিব লাগে। R&D টো সেইকাৰণে ইম্পৰ্টেণ্ট হ'ব। তেতিয়া আমি কি হ'ব, নতুন নতুন ফাইণ্ডিংছ পাম। নতুন ফাইণ্ডিংছ বিলাকে আমাৰ যিবোৰ পাথ আছে সেই পাথটো কাৰেক্ট কৰি দিব যে এইফালে নহয় এইফালেহে হয়, এইটোহে কজ হয়, এইটো কজ নহয়, ঠিক আছে। চ' গতিকে এক্সপ্লৰিং RNA এণ্ড RSR ইন স্কিন ইমিউনিটি হওক, ঠিক তেনেকে দ্য ষ্টাডি কানেক্টছ বিটুইন RNA ডেমেজ, ইনফ্লেশ্যন এণ্ড কাৰ্চিঅজেনিক এণ্ড ইন ছান এক্সপ'জ। চ' গতিকে RNA লগত ৰিলেটেড যিমানখিনি ইম্পৰ্টেণ্ট বস্তু আছে সেইখিনি, যেনেকে ধৰি লওক RNA টো ডেমেজ হ'লে কি হ'ব, ইনফ্লেশ্যন হ'ব। চ' গতিকে ইনফ্লেশ্যন ৰিলেটেড আৰু বেলেগ বেলেগ ডিজিজত তেতিয়াহ'লে আমি কিহৰ ওপৰত ফ'কাছ কৰিম, DNA নহয় RNA ওপৰত ফ'কাছ কৰিম। চ' দেট ইজ দ্য নিউ ফাইণ্ডিং, বুজি পাইছেনে? চ' নেক্সট যদি আমি চাওঁ তেতিয়াহ'লে GS পেপাৰ 3 যিটো চায়েন্স এণ্ড টেকনলজি আছে, এথিক্স ইন চায়েন্স এণ্ড ৰিচাৰ্চ আছে, তাত আপোনালোকে এইখিনি বস্তু ইউজ কৰিব পাৰিব। এছে পেপাৰত আপোনালোকে ইউজ কৰিব পাৰিব কেনেকে বস্তুটো ইম্পৰ্টেণ্ট হয়, তেনেকে এডভান্সিং ইন মেডিকেল চায়েন্স থ্ৰু জেনেটিক এণ্ড RNA ৰিচাৰ্চ। চ' গতিকে এনেকুৱা ধৰণৰ আপোনালোকক মানে যদি টপিক পায়, চ' সেই ধৰণৰ টপিকত আপোনালোকে এই বস্তুবোৰ ইউজ কৰিব পাৰিব, ঠিক আছে। নেক্সট যদি আমি চাওঁ, এটা খুব ইম্পৰ্টেণ্ট আৰ্টিকেল আহিছে যে COVID-19 ভেকচিনছ fail to alter neuro symptoms of long COVID, ঠিক আছে। চ' গতিকে লং কভিড নামৰ এটা কৈছে যে লং টাৰ্ম যিটো আছে, চ' গতিকে সেইটোত কি হৈছে যে COVID-19 যিখিনি ভেকচিন আছে সেইখিনি আপোনালোকৰ লং টাৰ্ম কভিড খিনি কিন্তু কিয়ৰ কৰিব নোৱাৰে। চ' গতিকে ইট ইজ এ মেটাৰ অফ কনচাৰ্ণ, হয় নে নহয়? চ' গতিকে আমি যদি চাওঁ তেতিয়াহ'লে আমাৰ এইটো ওলাব যে COVID-19 ভেকচিনছ ৰিডিউচ দ্য সিভিয়াৰিটি অফ একুইট COVID-19 হস্পিটেলাইজেশ্যন এণ্ড ডেথছ। চ' সেইটোতো আমি জানো, ঠিক আছে। চ' গতিকে ভেকচিন দিলো, আমাৰ COVID-19 টো ভাল হৈ গ'ল। তাৰপিছত এতিয়া however the vaccines do not alter the neurological symptoms of long COVID. চ' গতিকে নিউৰলজিকেল যিখিনি চিমটমছ আছিলে অফ দ্য লং টাৰ্ম কভিড, চ' গতিকে সেইটো কিন্তু আমাৰ ভেকচিন খিনিয়ে কিউৰ কৰিব পৰা নাই। চ' কমন নিউৰলজিকেল চিমটমছ কি কি হ'ব পাৰে, যে আপোনাৰ যিমান কভিড হৈছিলে সেই কভিড হোৱাৰ কাৰণে আপোনাৰ কভিডটোহে ভাল হ'ল, কিন্তু কভিডৰ যিখিনি লং টাৰ্ম কনচিকুৱেঞ্চেছ আছে, চিমটমছ আছে, সেইখিনি কিন্তু আপোনাৰ ভেকচিন দিয়াৰ কাৰণে ভাল নহ'ব। চ' গতিকে তেনেকুৱা ধৰণৰ কি হ'ব পাৰে, যে ব্ৰেইন ফগ হ'ব পাৰে, নামনেছ হ'ব পাৰে, হেডেক হ'ব পাৰে। চ' গতিকে মানুহ এজনৰ যেনিবা খুব মূৰ বিষাই আছে, চ' গতিকে এইটো কি লং টাৰ্ম কভিড কনচিকুৱেঞ্চেছ হয়, যিটোৰ পৰা আপোনাৰ কভিডৰ ভেকচিন লোৱাৰ পিছতো আপোনাৰ ভাল নহ'ব। ঠিক তেনেকে ডিজিনেছ, ঠিক আছে, ইম্পেয়াৰ্ড স্মেল, টেষ্টটো আপুনি ভালকে পোৱা নাই, ঠিক আছে, ফেটিগ হওক, এংজাইটি হওক, ডিপ্ৰেশ্যন হওক। চ' গতিকে এনেকুৱা ধৰণৰ বস্তুবিলাক কি হৈছে যে আমাৰ COVID-19 ভেকচিনটোৱে এনেকুৱা ধৰণৰ যিবোৰ নিউৰলজিকেল চিমটমছ আছে ন, সেই নিউৰলজিকেল চিমটমছ বিলাক কিয়ৰ কৰিব নোৱাৰে। চ' গতিকে এইবিলাক এটা চিমটমছ হয়, যিটো চিমটমছৰ পৰা আপোনাৰ কি হ'ব পাৰে, লং কভিড হ'ব পাৰে, ঠিক আছে। অ'কে, চ' ষ্টাডি ডিটেইলছ কি কণ্ডাক্ট কৰিছে যে 1300 পেচেণ্টছ in 2000 hospitalized for severe COVID-19, 1100 with mild infection. No significant difference in neurological outcomes between vaccinated and unvaccinated patients. So symptoms persisted for over 10 months in post-infection. Quality of life and neurological impact, এইখিনি কথা ক'ব পাৰে যে both the groups. তো গতিকে এটা ষ্টাডি কৰিছিলে, মানে সেই ষ্টাডিটোত এইটো পোৱা গৈছে। চ' ইমপ্লিকেশ্যনছ কি কি থাকিব, যেনেকে চাইণ্টিফিক কিবা এটা ডিস্কভাৰী হ'ল তাৰ আমি ইমপ্লিকেশ্যনছটোও জানিব লাগিব। যেনেকে ধৰি লওক স্পেচ ডকিং হ'ল বোলে, এতিয়া ইছৰোৱে স্পেচ ডকিং কৰিলে, সেইটো বস্তু আমি জানিব লাগিব, কিন্তু তাৰ ইমপ্লিকেশ্যনটো কি, তাৰ পৰা আমাৰ ফিউচাৰ কি লাভ হ'ব, সেইটো বস্তু আমি মনত ৰাখিব লাগিব। চ' গতিকে এই যিটো এটা ফাইণ্ডিং হ'ল, সেই ফাইণ্ডিংটো ইমপ্লিকেশ্যনছ কি হ'ব পাৰে সেইখিনি আমি চাম। যে ইট হাইলাইটছ দ্য নিড ফৰ এ টাৰ্গেটেড মেনেজমেণ্ট অফ লং কভিড চিমটমছ। চ' গতিকে এতিয়া কভিডৰ যিবোৰ লং টাৰ্ম চিমটমছ আছে এইবিলাক নাইকিয়া কৰিবৰ কাৰণেও আমি নতুন এটা ষ্ট্ৰেটেজি ল'ব লাগিব। আমি এতিয়ালৈকে অকল কভিড মানে ভেকচিন বুলিয়ে ভাবি আছিলো, ঠিক আছে। তাৰপিছত আমি কি হৈছে, কলছ ফৰ দ্য ফিউচাৰ লংগিটিউডিনেল ষ্টাডিজ টু এক্সপ্ল'ৰ লং টাৰ্ম নিউৰলজিকেল ইফেক্টছ ইন and their potential interventions, ঠিক আছে। চ' future directions আমাৰ development of therapies specific to long term COVID. চ' গতিকে লং কভিডৰ কাৰণে কিছুমান স্পেচিফিক থেৰাপি তেতিয়াহ'লে আমাৰ ফিউচাৰত ডেভেলপ হ'ব পাৰে। চ' গতিকে এতিয়াও আমাৰ তেতিয়াহ'লে কভিডৰ ৰিলেটেড
কনচিকুৱেন্স খিনি কমা নাই তো এড্ৰেছিং সোশিও ইকনমিক ইম্পেক্টস অফ প্ৰলং নিউৰলজিকেল ইম্পেয়াৰমেন্টস সো গতিকে সেইখিনি আমি চাব লাগিব যে এজন মানুহ যদি এনেকুৱা হয় ডিপ্ৰেছনত থাকে তেতিয়াহলে তেওঁ লং টাৰ্ম কনচিকুৱেন্সেস কি হ'ব পাৰে হয় নে নহয় সো গতিকে এইখিনি বস্তু আপোনালোকৰ জিএস পেপাৰ 2 পেপাৰ 3 পেপাৰ 4 এসএ এই গতিখিনি কাৰণে আপোনালোকৰ ৰেলেভেন্ট হ'ব এন্ড ইউ প্লিজ লিংক দোজ থিংস উইথ ইয়োৰ সিলেবাস ঠিক আছে নেক্সট যেটো আমাৰ আৰ্টিকেল আছে আকৌ সায়েন্স এন্ড টেক বা হেলথৰ ৰিলেটেড আছে যে ডেভেলপমেন্ট ডিলেজ ইন চিলড্ৰেন এক্সপোজ টু জিকা ইন ইউটেৰো সো ইউটেৰাছত এটো কথা আছে যে ইয়াত যদি দিছে ইম্প্যাক্ট অফ জিকা ভাইৰাছ অন চিলড্ৰেন সো জিকা ভাইৰাছটো আমি গম পাইছো যে maternal exposure to the Zika virus during pregnancy significantly increase the risk of neurodevelopmental delays in children so গতিকে জিকা ভাইৰাছটো যদি হয় তেতিয়াহলে এটো কথা কৈছে যে যেটো নতুন সন্তান জন্ম হ'বলৈ গৈ আছে তেওঁ যেটো ব্ৰেইনৰ বিকাশ বা নিউৰলজিক্যাল যিখিনি বিকাশ আছে হেতু ডিলে হৈ যাব সো তেওঁ তেতিয়াহলে কি হ'ব তেওঁ এজন মেচিউৰ পাৰসন হ'ব কাৰণে আমাৰ দিগদাৰ হ'ব সো গতিকে নিউ বৰ্ন যিখিনি আছে ন এই নিউ বৰ্ন বেবি বিলাকক এই জিকা ভাইৰাছটো বহুত